যাই কিটচেনত পুৰি আপোনালোকক খুৱাই আছে তাত নমস্কাৰ দিবি আৰু চালিত এটা দিবি ডালদা পিঠা এতিয়া আমি খাম Hey guys, it's your brother Subho and welcome back to the new vlog. So guys, moi ahilu pone gahuri lui direct kong de direct lagi karon aji hol Sunday aru Sunday mane fun day hikane aji fun day kori mokole okole. So let's go. Moi pone anlu gahuri aru bortoman sak botor kenekua hoi ase aru enekua botoroto manuhe kheti kore upay nai pani nopurlio. So guys, moi dim kali pack mane phoi kali pora mane than room. So henekua aru I goromot tension lage olop তথাপিও আৰু ঘৰতে আৰু থাকি থাকপাতো নৰাই হা আৰু বৰ্তমান আমাৰ গাংখান এই দলংখান পাৰ হলে আমাৰ গাংখান দেখা পায় এইয়া কি ধুনীয়া ভিউ দুখাই আছো লগাইছে Yeah, and this is our village. Check this out, man. Ki road আজি Okay. তো গাইস মাংস আনছো আধা কিলো যেহেতু ঘৰত খাওয়া মানুহ মানে নাই বেছি আহিব বলে মানে গাইস মইনা হাতে গৈছিল তাৰ আবু ঘৰত তো কি কমা হা দিয়েছো ৰ মানে আজি আহিব বলে হলে 3 দিন মান 4-5 দিন মান তো হইতোৱে আহিব বলে আজি দে ঠিক আছে দে তো গাইস ঘৰ আহি পালো আৰু ঘৰ আহি পাই মানে যি গৰম আৰু গাইস একচুয়ালি গৰম কিয় লাগে জানা না আমাৰ নিচিনা মানুহ ডাইৰেক্ট কথা ঘৰত সোমাই থাকো না তাৰ কাৰণে কিন্তু মানুহবিলাক জনে জনে খেতি কৰে পুৰা একদম বডিটো এডজাস্ট হৈ যায় না মানে একচুয়ালি মইতো খেতি কৰো মানে যেতিয়া এইয়া এনেকা ৰ'দত কিন্তু হাল বাই থাকিলে মানে এডজাস্ট হৈ যায় বডিটো তো হেতুৱে আৰু যদি ঘৰতে থাকা যেনেকৈ বডিটো ট্ৰেইন কৰা হেনেকৈ হৈ যায় গাইস যদি 2 দিন মান হাল বাং ৰেগুলাৰ আহি যায় পুৰা বেলেন্স হৈ যায় বস্তুটা হেনেকুৱা আৰু কথাটো মানে এনে এনেকা বতাহ খাই থাকিলে মানে ঘৰত লগত এই কি বুলি কয় বেছি গৰম লাগে গমছে না এনেকা ৰ'দত পুৰা কাম কৰি থাক একো গৰম ইমান গৰমটা বেছি ফিল হয় গৰমটো লাগে নালাগা নহয় কিন্তু ইমান এটা ফিল নহয় হেতুৱে ক'ব খুজিছো মই ইবাৰ বছৰ ইমান ভিডিঅ' কৰা নাই হাল পোৱা কাৰণ অকলে অলপ দিগদাৰ হয় ভিডিঅ' কৰিব কৈছোৱে কাৰণ পৰ্ণপাই বেলেগত গিছে তো সেই কাৰণে আগতেতো একেলগে ক্ষতি কৰিছিলোঁ না ভিডিঅ' কৰিছিলোঁ ধুনীয়াকৈ দুইজন মানুহ হ'লে বহুত মানে সুবিধা হয় এতিয়া আৰু একেলগে অলপ দিগদাৰো হয় তো সেইকাৰণে আৰু কালি আমি পেক দিম সেইফালে 3 বিঘা মান আছে গাইস 3-4 বিঘা মান ফালে 2-3 দিন মান লাগব তাতে তো গাইস মায়ো গেল ফুহিৰুবা মানে আমাৰ কাকা নাহাৰা যে পেক দিছে তো তাতে গেল ফুহিৰুবা মানে এই ট্ৰেইন ৰাস্তাৰ সিপাৰে ইটোৱে আৰু আমি কালি দিম কালি নহলে পৰহি দিম কালি সোমবাৰ মঙ্গলবাৰে দিয়া কথা গাইস কালি নহলে পৰহি মুঠতে পুৰা দিমে এটা ফিক্স আৰু ভিডিঅ' দিমে হিতাও ফিক্স Alright guys, it's time for the final showdown. Final showdown boli kyo gulu karon main thumbnail title kituwe na to hi karne naki guys. Aro apnalokor karne ei solai khan pindilu lude ginji to olop beya lage jeman holio naki. Aru bortomanor time hui ase 10:54 mane 11টা baje. To ahori khini bonai long baki anja bonoa ase karon mai hate gel. Pek ruba আমাৰ কাকা হাতৰ আৰু আপোনালোকক যদি ঘৰৰ অলপ আপডেট দিও এইখিনি যে লাষ্ট ব্লগত দেখাইছিল মাটি ফেলাইছিল তো পুৰা ফিল আপ হৈ গৈছে এতিয়া আৰু মিস্ত্ৰীবিলাকৰ কাম চলি থাকিব গাইস পুৰা ৰাঙা মাটি কি কবি আর ভালে ঠিকঠাক হৈ গ'ল সব আৰু এইফালে ট্ৰেক্টৰ হলে 2 দিন নাহাল বোৱা আৰু কালি হাল বাম মানে পুৰা পেক দিম কালি আৰু গাইস কঁঠাল আমাৰ পুকছে বুলি কোৱা শুনছো আজি খাব লাগব ইটা নহয় ये भी नहीं है यार तो कौन सा है ऊपर वाला है क्या मैं कुछ ले पोका बोली कौन सा ओ हिफालर दालाते पुकसे अच्छा बारू माने गाइस हे दिए दालार कथाल गाछ আছে এই হিদেলতে বলে পুকছে ঠিক আছে দে নাকি আপোনালোকে কঁঠাল পোকা কাঠল খাই ভাল পায় না কেঁচা কমেন্ট কৰি জনাব মই পকাই বেছি প্ৰিফাৰ কৰো তো গাইস মই আহি গলো কিচেনত আৰু ফেনটো দিলং নহলিবা অৱস্থা বেয়া হৈ যাব মায়ে সবখিনি জোগাৰ কৰি থৈ গৈছে মানে যোৱাৰ আগতে আলু কাটি দিছে মানে মই মাংসখিনি আনবা যাওঁতে সব ৰেডি কৰি থৈছে সবখিনি মানে পাৰো মই ইগলা কৰবা তথাপি আৰু মায়ে কৰি দিছে আৰু এই সব পিয়াজ কিবা কিবি আদা নহৰু দি থৈছে ডাইৰেক্ট বাৰ বানাওই দে গাইস মানে গৰম এই সব গাইস আধা কিলো মাংস মজা সব Guys, আপোনালোকে কেতিয়াও নাযাব পাহৰি কাৰণ মই আজি খাম গাহৰি উইথ নাজানো আৰু কি হল খাম দে ডায়লগ বেছি হল গাইস এবাৰ বানাই দে
এতিয়া আৰম্ভ কৰিম আমি গাহৰি বনোৱা তো লেটছ গো উইথ দ্য ফ্লো আপোনালোকে তো জানে যোনে যোনে নাজানে তো এটা সিম্পল গাহৰি ৰেচিপি আপোনালোকৰ কাৰণে আজি মই আগবঢ়াইছোঁ তো আপোনালোকৰ পৰা অনুমতি বিচাৰো এতিয়া মানে গাহৰি বনাবা নমস্কাৰ কিবা ভুল হ'লে ক্ষমা কৰি দিব প্ৰথমতে জনাব লাগিব গেছ তোক আৰু ক'ব লাগে নেকি বুলি ক'ব পাৰে কিছুমানে কমেণ্টত কিন্তু এজ এ ব্লগাৰ ইটোও ক'ব লাগে জনালো গেছ এতিয়া পোন প্ৰথমে আমাক লাগিব তেল মিঠা তেল কিন্তু কিছুমানে যোনে বেছি তেল নাখায় তাহাঁতে গাহৰিৰ তেল দিয়ে মাংস বনাই দিয়ে কিন্তু মই অলপ তেল এড কৰিবই লাগিব বিকজ অলপ হ'লেও তেল এড কৰা ইজ মেণ্ডেটৰী মই ভাবোঁ তো আপোনালোকে তেল অলপ হ'লেও এড কৰিবই তো এতিয়া আমি তেল এড কৰিম আমি এড কৰি আছোঁ এতিয়া অইল আৰু এই অইলটোৰ নাম হ'ল কৃষ্ণা তেলখিনি গৰম হ'ল এতিয়া আমি দিম পিঁয়াজ চলো বেছি জোৰে দিছোঁ सॉरी अरे अकेला यार अकेले वीडियो बनाने में कष्ट होता है यार फिर भी बना रहे हो ये गरम में आपके लिए आप लोगों के लिए तो लाइक कर दीजिए गाइस प्रथमते दिलो আমি পিয়াজ এতিয়া দিম थोड़ा सा মছলা ইয়াতে আছে জিৰা আৰু অলপমান মানে তেলতো দিব লাগে লাষ্টতো দিব লাগে তো অলপমান আগতে অলপ দিলো আৰু অলপ পিছত দিবৰ কাৰণে ৰাখিলো এইটো সব এই थोड़ा सा কম আজি নতুন ষ্টাইলৰ ৰেচিপি আপোনালোকক দেখাই আছোঁ বেলেগ দিনা আমি মছলা নিদিওঁ আজি দিয়ে আলুটো এড কৰোঁ গাইছ অলপমান কালাৰফুল বনাব লাগে না এই গৰমত দেখা নাই অৱস্থা বেয়া হৈ গ'ল এতিয়া দিম আদা নহৰু প্লাছ জলকীয়াৰ পেষ্টটো তো এতিয়া ৰসা দিম লাষ্টত দিব লাগিব দেই গাইছ এইখিনিও থোৰা ৰাখিব লাগে অলপ অলপ চব বস্তুৱে চাব পাৰে আলু পিঁয়াজ মছলা পাতিখিনি চব দিলোৱে এয়া এবাৰ লাহেকৈ মাংসটো এড কৰিম এইটো অলপমান কালাৰফুল হোৱাৰ পিছত গাইছ আলুকেইটা এতিয়া অলপ চলপ কালাৰফুল হৈছে থোৰা তো এতিয়া আমি মাংস এড কৰিম মাংস আৰু গৰমত অৱস্থা বেয়া হৈ গ'ল তো সেইকাৰণে আৰামত খাব কেতিয়াও নোখোজবি গাইছ একদম খোলা কথা যায় কিটচেনত কৰি আপোনালোকক খুৱাই আছে তাক নমস্কাৰ দিবি আৰু চালিউট এটা দিবি নাকি আমাৰ মাম্মীগিলাকক চালিউট আমি দিম গাহৰি গৰম হৈ গৈছে ৰঙা তিল খা ঠিক আছে চাওক গাহৰি দম এতিয়া আমি দিম থোৰাছা হালধিৰ বাহিৰে আপোনালোকে এড কৰিব পাৰে ৰেড চিল্লি কিন্তু মই হালধি এড কৰিছোঁ ৰেড চিল্লি খালি পেট বেয়া হয় মেইন ডাইৰেক্ট কথা আৰু গাইছ আপোনালোকে নিমখ দি কিনে অলপ সময় এনেকুৱাকৈ ল' ফ্লেমত আপোনালোকে ঢাকি থ'ব মাংসটো আৰু মই এতিয়া অলপমান কি ক'ম আৰু একো ক'ব লগা নাই গাহৰি বনোৱা এনেই ভিডিঅ' বনাই আছোঁ ভিডিঅ' বনাব মন গৈছে ভিডিঅ' সেইকাৰণে বনাই আছোঁ ভাল লাগিলে লাইক কৰিব আৰু যদি ভাল লগা নাই একো ক'ব নালাগে চাইছা যদি বহুত বহুত ধন্যবাদ গাইছ ধন্যবাদ গৰমত অৱস্থা বেয়া হৈ গ'ল বাপৰে যি গৰম গাইছ আজি ভাবিছোঁ আজিৰ গাহৰিত এটা বিশেষ বস্তু এড কৰা যাওক নেকি হা আৰু সেই বস্তুটা হ'ল ডালদা বিজাক মানে গাৰত ডালদা বিজাক কয় আৰু অসমীয়াত মেষ্টা টেঙা লৈ যাওঁ ৰ গাইছ বেছি নাই মাম্মী যি ৰুইছে আগতে আছিল সেইফালে ৰোৱা বাগানত কিন্তু এতিয়া এইখিনি অলপমান দাম নাকি আমাৰ লোকেল মেষ্টাখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ চাব পাৰে বহুত কম লৈ আনিছোঁ এইখিনিতো বহুত কম হৈ যাব গাইছ যেতিয়া মাংসত দিম না আৰু চাব পাৰে কি ধুনীয়া লোকেল মেষ্টা টেঙা আপোনালোকৰ ফালে কি কয় কমেণ্ট কৰি জনাব মেষ্টা টেঙা কিছুমানে আৰু জেগাত বেলেগ বেলেগ কয় আৰু মাংসটা মই কমাই দি গৈছিলোঁ আৰু বঢ়িয়া তেল ওলাই আছে ধুনীয়া আহি যা গাইছ আহি যা খাবা এই মেষ্টাটা পূৰা ৰেডি কৰি আছোঁ হোৱাৰ আগে আগে দিম গাইছ কাৰণ মেষ্টাটো সিজিবৰ কাৰণে বেছি টাইম নালাগে লগে লগে সিজি যায় আৰু গাইছ এনেকুৱা পূৰা তেল ওলোৱাৰ পিছত পূৰা ভাজা খোৱাৰ পিছত আপোনালোকে এড কৰিব পাৰিব
এই মালটো তাৰপিছত পানী এড কৰি দিব হৈ যাব ধুনীয়া তাৰপিছত দুখাই আছোঁ গাইছ অন প্ৰচেছ মানে মোবাইল এটাই না একজনে মানুহ কৰিব নোৱাৰা এই কৰোঁ ৰ ঘণ্টাটো হৈ যাব গাইছ মেষ্টাখিনি দিলোঁ আৰু পানীও দিলোঁ অলপমান টিকুতমান আপোনাৰ মানে নিয়মমতে আপোনাৰ অনুসাৰি এই কেলা ক'বাই নাজানো আপোনাৰ মতে দিব আৰু যিমান লাগে পানী সেইখিনি দিব এই ক'বাই নাজানো ভাষা ইমান এনেকুৱা হ'লো না মই দেই এইয়া গাইছ এনেকুৱা অৱস্থা এইগিলা অৱস্থাই শিকি গ'ল অৱস্থা বেয়া সেই পানী ওলাই আছে পূৰা একদম মুখৰ পৰা পূৰা ওলাই আছে আৰু এতিয়া মছলাখিনি দি কাম কৰোঁ দে গাইছ কিমান আৰু দুখাই থাকিম গমটো পালে কি কৰিব লাগে হা অ' মাই গড কি ধুনীয়া হাৱা আহিছে গাইছ শান্তি এই বতাহটো ফেনৰ বতাহৰ লগত নৰেই নেচাৰেল এ চি বুলি ক'ব পৰা যায় কি ক'ম আৰু এই জেঠি তাতে বহি আছে আৰু চাওক না কি ৰ'দ দিছে বেংক ধেমালি নেকি ইংগা ৰ'দত পেক ৰোৱা হাল বোৱা তো সেইকাৰণে ফাৰ্মাৰবিলাকক চালিউট দিবি গাইছ চালিউট ময়ো পাৰ্ট টাইম কৰি আছোঁ ফাৰ্মাৰে বৰ্তমান ফাইনেলি হৈ গ'ল গাহৰি উইথ মেষ্টা টেঙা চাব পাৰে এতিয়া খাম বঢ়িয়াকৈ ধুনীয়া এটা টেঙাৰ ফ্লেভাৰ আহি আছে গোন্ধ মানে গোন্ধতে গম পাই আছোঁ মেষ্টা টেঙাৰ পূৰা ফ্লেভাৰটো আহি আছে গাইছ যিখিনি পানী বুলি ভাবছিলোঁ পানী নহয় গোটাই তেল ঠিকে আছে দেই এনেকাই ভাল লাগে গাহৰি কল বেলেগ হ'ল কি ধুনীয়া হাৱা আহি আছে বাপৰে চবৰে এইফালে পাহাৰ পূৰা বগা হৈছে আমাৰ ফালে পানী একেবাৰে নকাবি আৰু আমাৰ ফালে পানীয়ে নপৰে নহ'লেই সঁচা কৰিয়ে আচৰিত গাং ইখান গাইছ বন্দাপাৰাত পানী পৰে তথাপিও আমাৰ এইখিনিত পানী নপৰে পূৰা মাটি শুকাই যায় এই শুকনা মাটিত পেক দিব লাগিব মই তাকে টেনশ্যন লৈ আছোঁ ৰকাইছ কি কৰি পেক দিমেই হা মেচিনো বেয়া হৈ আছে দিগদাৰ বৰ্তমান হৈ আছে 4:12 মই সাজি ল'লোঁ ভাত আঞ্জা চবখিনি সাজি ল'লোঁ আৰু চব বস্তুৰে এই বস্তুটো লোৱা নাই মানে কি বুলি কয় এই ভিন্দি টেঙা সেইটো মই লোৱা নাই দে গাইছ বাকী এতিয়া ভাত খাওঁ আপোনালোকক দেখাই আছোঁ ৰকাহি মই পূৰা ৰেডি কৰি থৈছোঁ ইফালে আছে খাৰ আঞ্জা চাব পাৰে খাৰ আঞ্জা এই গাহৰি ইফালে নেমু কাটি লৈছোঁ আৰু বেঙেনা আছে নৰম বেঙেনা তো খাং গাইছ ধুনীয়াকৈ ইমান বেছি ডেক'ৰেশ্যন কৰি থকা নাই বেলেগ মানুহৰ দৰে ডাইৰেক্ট লোকেল মানুহ লোকেল খাদ্য খোৱাৰ দৰে খাং দে গাইছ বিন্দাছকৈ খাই থাকা পানী অলপমান খাই লওঁ এতিয়া আমি খাম এনেকুৱা ভিডিঅ' বনাই যে এটা খৰি কিবা নাম আছিল ইনষ্টাগ্ৰামৰ ৰিলছত বহুত দেখোঁ নিমখ খাঙে মানে নিমখ খোৱাটো বেয়া কিন্তু মই নিমখ খাম কমাব লাগিব গাইছ অলপ কমাব চেষ্টা কৰি আছোঁ তো গাইছ খাৰ আঞ্জা ল'লোঁ অলপ আৰু নৰবাগিনা এটা ল'লোঁ 1 পিচ আৰু গাহৰি অলপ গ্ৰেভি চাং মেষ্টাৰ ফ্লেভাৰটো ধুনীয়াকৈ আছে মই এটা পিচ মাৰিছোঁ ধুনীয়া আছে বহুত ধুনীয়া আছে চিৰিয়াছলি ভাল হৈছে গাইছ মিছা কোৱা নাই আলু ধুনীয়াকৈ সিজিছে চাব পাৰে ইফালে এইবিলাক আলু চাব পাৰে এই ধুনীয়াকৈ সিজিছে এয়া চাওক এই গাহৰিৰ তেল পিচটো ল'লোঁ আৰু খাই লওঁ না বহুত ভোক লাগছে ধুনীয়াকৈ তামোল কাটি ল'লোঁ আৰু এতিয়া বঢ়িয়াকৈ খাই দিওঁ চাওক না তামোল আৰু পাণ মাংস খাই কিনা খোৱাৰ মজাই বেলেগ মই তামোল খালে মানে চূণ খাঙি এতিয়া মানে মোৰ ভাল লাগে কিছুমানে চূণ নাখায় গাইছ এইটো ভিডিঅ' আৰু ইমান বেছি দীঘল নকৰোঁ আৰু ইয়াছ মোৰ জানাই আপোনালোকে খেতিৰ কাম চলি আছে সেইকাৰণে ইমান ভিডিঅ' ৰেগুলাৰ দিব পৰা নাই কষ্ট হয় অকলে সেইকাৰণে আপোনালোকে যদি নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এইখিনি আচলতে যি ব্লগ যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ আন এটা ব্লগত তব তাক বাই বাই